কৃষ্ণ আজি ৯৫ সংখ্যক আমাৰ মূল অধিৱেশন কালিৰ পৰা তেজপুৰত হৈ আছে। আমি সেই উপলক্ষে আমি আজি যাত্ৰা কৰিবলৈ লৈছোঁ। আজি ৰাতিটো থাকি কালিলৈ শোভাযাত্ৰা কৰিম বুলি আমি আশা কৰিছোঁ। কৃষ্ণ আমি এতিয়া ওলাইছোঁ আৰু তেজপুৰ অধিৱেশন ৯৫ অধিৱেশনলৈ গৈ আমি এইফালে আমাৰ ৰূপালী আইগৰাকী, এইফালে আমাৰ আৰ্পিতা, এয়া আমাৰ বাপজন, আমি চাৰিজন এতিয়া ৰাতিপুৱা ৭টা বজাত ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। যাত্ৰা শুভ হওক, সকলোৱে আশীৰ্বাদ কৰিব। ইয়াৰ পৰা ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাত গৈ কাৰণ কোনো নেটৱৰ্ক নাপায় যে ভিডিঅ' দিব নোৱাৰি, ঘৰত আহিয়ে ভিডিঅ'টো চাই থাকিব পাৰোঁ। কৃষ্ণ বন্ধাত জখলা বন্ধা ৰাজকমলত ৰুটি খাবলৈ লৈছোঁ আমি। কৃষ্ণ এয়া আমি অধিৱেশন পালোহি। এয়া আমি আছোঁহি এতিয়া ডিব্ৰুগড় জিলা শাখা শিবিৰত, কাৰণ গোলাঘাট শিবিৰত আমি জেগাই নাপালোঁ। আৰু ভিডিঅ' দিয়া মোৰ দেৰি হৈছে কাৰণ মোৰ আহিয়ে জ্বৰ কাহ হৈ গ'ল, সেইকাৰণে এডিট কৰিব পৰা নাছিলোঁ। এয়া নামঘৰলৈ ওলাইছোঁ এতিয়া শৰাই দিবৰ কাৰণে শিবিৰৰ মাজেদি। কৃষ্ণ তাতে খাবগৈ ইয়াৰ পিছতে আজি আমাৰ মাজত উপস্থিত থকা বীৰাংগনা প্ৰতিভাদিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জি সিংহায়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই জি সিংহায়া ডাঙৰীয়াক তেখেতৰ চমু বক্তব্য শুভেচ্ছামূলক বক্তব্য আগবঢ়াবলৈ সৰ্বডাঙৰীয়াক মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিয়াৰ লগতে তেখেতক এখনি গামোচা আৰু চেলেঙেৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই গামোচাখন আগবঢ়াব এই শ্ৰীমন্ত শংকৰদেৱৰ ৯৫ বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি শ্ৰদ্ধাৰ প্ৰভাকৰ বৰুণ বাবুক এখনি মুগাৰ গামোচাৰে তেখেতক আদৰণি জনাব। কৃষ্ণ হৰি অ ৰাম। চূড়ান্ত তামুলী বাদ জনাই এখনি চেলেঙেৰে তেখেতক আদৰণি জনাব। কৃষ্ণ আদৰণি সমিতিৰ সন্মানীয় সম্পাদক বিপুল বৰা জনাই শৰাইৰে তেখেতক আদৰণি জনাব। জিলা শাখাৰ সন্মানীয় সম্পাদক প্ৰদীপ ৰয়বে এটি জাপিৰে তেখেতক সম্বোধনা জনাব। আদৰণি সমিতিৰ সন্মানীয় যুটীয়া সম্পাদক ডক্টৰ মানস প্ৰদীপ বৰাবাবুৱে এটি কিতাপৰ টোপৰে তেখেতক আদৰণি জনাব। আধ্যাত্মিক আৰু ধৰ্মীয় চেতনা তথা সনাতনী পৰম্পৰাক অধিক প্ৰগাঢ় কৰিছে। গুৰুজনাই আমাৰ জাতিটোক একতাৰ দোলেৰে বান্ধিছিল, ভিন্নতাৰ মাজত সমন্বয়ৰ সোঁত বোৱাইছিল, জাতিটোক নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল আৰু জাতিটোক বিশ্বজনীনতা প্ৰদান কৰিছিল। মহাপুৰুষৰ এই অৱদানৰাজিক বিশুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অহোপুৰুষাৰ্থ কৰি আহিছে সেয়া নিতান্তই প্ৰশংসাৰ যোগ্য। কেৱল ধৰ্মীয় আৰু আধ্যাত্মিক দিশতে সীমাবদ্ধ নাটক অধিক সমৃদ্ধ কৰিছে। অসমৰ সমাজ জীৱনলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মহান অৱদান, এই অৱদানৰ গুৰুজনালয়ৰ মুখত লাইন পাতি আছোঁ। দীঘলীয়া লাইন কিমান সময় এয়া 2টা বাজি গৈছে। গুৰুজনালয়ত সোমালোহি, বহুত ঠালা হেঁচাৰ মাজত, কিন্তু ভাল লাগে। আজি দ্বিতীয় দিন, আমাৰ অধিৱেশনৰ দ্বিতীয় দিন, যিহেতু বহুত কষ্টৰ মাজেদি ইয়াৰ এসাঁজ খাবলৈ পাতি বহুত ভাগ্যৱান বুলি যিহেতু তেতিয়া ভাল লাগে।
চামগৈ এতিয়া গম পোৱা নাই অংকীয়া নাটৰ মাজতে অংকীয়া নাটৰ যোগেদি মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে জিলা শাখাৰ এইবোৰ প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট জিলা শাখাৰ যোগেদি নি কি কৰিছে এই অপৰা কি এইটো আমাৰ ডিব্ৰুগড় জিলাৰ শাখাতে আমি আছোঁ 17 নম্বৰ শিবিৰত আমি গোলাঘাট শিবিৰত যিহেতু ঠাই নাপালোঁ এয়া আমি এতিয়া ভাওনা চাবলৈ আহিছোঁ নাটখনৰ নাম পাৰিজাত হৰণ অধ